নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশ জোকাৰি যোৱা দিল্লীৰ ভয়ংকৰ বোমা বিস্ফোৰণক লৈ ডাঙৰ খবৰ। পোহৰলৈ আহিছে বিস্ফোৰণ সংঘটিত কৰা মূল সন্ত্ৰাসবাদীৰ ফটো। ভয়ংকৰ কাণ্ড কৰা চিকিৎসক ডক্টৰ উমৰৰ আলোকচিত্ৰ প্ৰকাশ তদন্তকাৰী সংস্থাৰ। দিল্লীত বিস্ফোৰণ সংঘটিত কৰা মূল সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ। বিস্ফোৰণত ব্যৱহৃত I-20 বাহনৰ চালকৰ আসনত আছিল এইগৰাকী চিকিৎসক ডক্টৰ উমৰ। লালকিল্লা মেট্ৰ' ষ্টেচনৰ পৰা বাহনখন চলাই অনাৰ দৃশ্য বন্দী হৈছে CCTVত। HR26 CE 7674 নম্বৰৰ এই বাহনখনত দেখা গৈছিল সন্ত্ৰাসবাদৰ সৈতে জড়িত চিকিৎসক উমৰক। আৰু বিস্ফোৰণৰ পূৰ্বে 3 ঘণ্টা ধৰি পাৰ্কিং এলেকাত ৰখাই থোৱা হৈছিল এই বাহনখন। সেই সময়ত গাড়ীখনৰ ভিতৰতে বহি আছিল চিকিৎসক ডক্টৰ উমৰ। এই বিস্ফোৰণ সন্দৰ্ভত UAPৰ অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। সুৰক্ষা এজেন্সীয়ে তন্নতন্নকৈ আৰম্ভ কৰিছে তালাচী অভিযান। আত্মঘাতী বিস্ফোৰণৰ দিশৰো তদন্ত কৰিছে আৰক্ষীয়ে। আৰু দিল্লীৰ ID বিস্ফোৰণ সন্দৰ্ভত এই পৰ্যন্ত 4জন লোকক আটক কৰিছে আৰক্ষীয়ে। দৰিয়াগঞ্জ পাহাৰগঞ্জৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান। আৰু এতিয়ালৈকে 13জনকৈ লোকক সোধা পোছা আৰক্ষীৰ। পৰৱৰ্তী খবৰ, দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভূটানৰ চতুৰ্থ ৰজা জিগ্মে সিংকে ৱাংচুকৰ 70 সংখ্যক জন্মদিন উদযাপনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু ভূটানৰ পাৰো বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই। পৰৱৰ্তী খবৰ, দিল্লীৰ ভয়ংকৰ বোমা বিস্ফোৰণৰ পিছত অসমতো হাই এলাৰ্ট জাৰি। আৰক্ষী বিষয়াৰ সৈতে উচ্চস্তৰীয় বৈঠক। ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষীলৈ প্ৰেৰণ কৰিছে সতৰ্কবাণী। ৰাজ্যৰ প্ৰতিটো ৰেলৱে ষ্টেচন আৰু বিমানবন্দৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষী। দিল্লীৰ বিস্ফোৰণৰ পিছত অসমতো হাই এলাৰ্ট জাৰি। আক্ৰমণৰ আশংকাত আৰক্ষী বিষয়াৰ সৈতে উচ্চস্তৰীয় বৈঠক। প্ৰতিখন জিলাৰ আৰক্ষীলৈ প্ৰেৰণ কৰিছে কঠোৰ সতৰ্কবাণী DGPৰ কাৰ্যালয়ৰ তৰফৰ পৰা। ভাৰ্চুৱেল যোগে আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠক DGPৰ। সকলোকে এলাৰ্ট হৈ থাকিবলৈ নিৰ্দেশ এই বৈঠকত। ৰাজ্যৰ সকলো ৰেলৱে ষ্টেচন আৰু বিমানবন্দৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষী। লগতে সীমান্তৱৰ্তী অঞ্চলতো নিৰাপত্তা বৃদ্ধি কৰিবলৈ নিৰ্দেশনা জাৰি। আৰু এইদৰে দিল্লীৰ বিস্ফোৰণৰ পিছত অসমতো জাৰি কৰা হৈছে হাই এলাৰ্ট। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দিল্লীৰ ভয়ংকৰ বিস্ফোৰণক লৈ কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য। দিল্লীৰ বিস্ফোৰণক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰি কয় যে আক্ৰমণকাৰীসকলক কোনো পৰ্যায় ৰেহাই দিয়া নহ'ব। সমগ্ৰ দেশ ভুক্তভোগীসকলৰ কাষত আছে। আমি এই আক্ৰমণৰ আঁৰৰ শিপা উঘালি পেলাম। আমাৰ সকলো সংস্থাই এই আক্ৰমণৰ অনুসন্ধান কৰি আছে। মই উৰে নিশা ঘটনাৰ বুজ লৈ আছিলোঁ আৰু প্ৰতিজন দোষীক কঠোৰ শাস্তি বিহা হ'ব। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। পৰৱৰ্তী খবৰ, ভাঙি পেলোৱা হ'ব দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াম। 102 একৰ ভূমিত অত্যাধুনিক স্পৰ্টছ চিটি নিৰ্মাণৰ পৰিকল্পনা। আৰু 2034 চনত অলিম্পিক আয়োজনৰ লক্ষ্যত সহায়ক হোৱাকৈ গঢ়ি তোলা হ'ব এই স্পৰ্টছ চিটি। পৰৱৰ্তী খবৰ, দিল্লী কাণ্ডক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে সামাজিক মাধ্যমত দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জেললৈ। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা অসম আৰক্ষীক। সামাজিক মাধ্যমত দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জেললৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি। দিল্লীৰ ঘটনাত ফূৰ্তিৰে ইমোজি পোষ্ট কৰা লোকসকল পৰিব বিপদত।
দিল্লী কাণ্ডক সমৰ্থন কৰা লোকসকলক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ডিজিপিক এই সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। জনগণ একেলগ হ'ব লাগিব যাতে সন্ত্ৰাসবাদে মূৰ তুলিব নোৱাৰে। অসমত সন্ত্ৰাসবাদে মূৰ তুলিব নোৱাৰাকে ব্যৱস্থা লোৱা হ'ব। সামাজিক মাধ্যমত দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জেললৈ। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বলিউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুৰ খবৰ অস্বীকাৰ পৰিয়ালৰ। সম্প্ৰতি ধৰ্মেন্দ্ৰ চিকিৎসকৰ পৰ্যবেক্ষণত আছে আৰু স্বাস্থ্য সুস্থিৰ। অভিনেতাগৰাকীৰ মৃত্যুৰ বাতৰিৰ পিছতে স্পষ্টীকৰণ কন্যা ঈশা দেউলৰ। লগতে অভিনেত্ৰী হেমা মালিনীয়েও মৃত্যুৰ খবৰক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। বলিউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুৰ খবৰ অস্বীকাৰ পৰিয়ালৰ। সম্প্ৰতি ধৰ্মেন্দ্ৰ চিকিৎসকৰ পৰ্যবেক্ষণত আছে আৰু স্বাস্থ্য সুস্থিৰ। মুম্বাইৰ ব্ৰিজকেন্দি হাস্পতালত চিকিৎসাধীন অভিনেতাগৰাকী। প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুৰ বাতৰিৰ পিছতে স্পষ্টীকৰণ কন্যাৰ। মৃত্যুৰ বাতৰিৰ খবৰটো মিছা বুলি স্পষ্ট কৰিলে কন্যা ঈশা দেউলে। অভিনেতাগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত মন্তব্য কন্যা ঈশা দেউলৰ। স্বাস্থ্যৰ অৱনতি ঘটাত মুম্বাইৰ ব্ৰিজকেন্দি হাস্পতালত কৰা হৈছিল ভৰ্তি। আৰু পিতৃৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও সুস্থিৰ বুলি মন্তব্য ধৰ্মেন্দ্ৰৰ কন্যাৰ। চিকিৎসকে এই পৰ্যন্ত প্ৰকাশ কৰা নাই আনুষ্ঠানিক ঘোষণা। মৃত্যুৰ খবৰৰ পিছতে ধৰ্মেন্দ্ৰৰ আৰোগ্যৰ আপডেট শ্বেয়াৰ কৰিলে কন্যা ঈশাই। লগতে অভিনেত্ৰী হেমা মালিনীয়েও মৃত্যুৰ খবৰক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। অনুৰাগীয়ে প্ৰবীণ জনপ্ৰিয় অভিনেতাগৰাকীৰ কামনা কৰিছে আশু আৰোগ্য। উল্লেখযোগ্য যে 10 নৱেম্বৰ সোমবাৰে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ধৰ্মেন্দ্ৰক। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ। 2026 হজ যাত্ৰা সন্দৰ্ভত ছৌদি আৰবৰ সৈতে দ্বিপাক্ষিক হজ চুক্তিত স্বাক্ষৰ ভাৰত চৰকাৰৰ। আৰু এইবাৰ ছৌদি আৰবৰ ৰিয়াদলৈ 1,75,025 জন হজযাত্ৰীক অনুমতি দিছে ছৌদি আৰব চৰকাৰে। পৰৱৰ্তী খবৰ, 26 বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ ব্যাপক প্ৰস্তুতি। বিজেপিক ৰুধিবলৈ কংগ্ৰেছে আৰম্ভ কৰিছে বিশেষ ৰণকৌশল। ৰাজীৱ ভৱনত কংগ্ৰেছৰ 3খনকৈ গুৰুত্বপূৰ্ণ বৈঠক। 26 বিধানসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি কংগ্ৰেছৰ। বিজেপিক ৰুধিবলৈ কংগ্ৰেছে আৰম্ভ কৰিছে বিশেষ ৰণকৌশল। ৰাজীৱ ভৱনত কংগ্ৰেছৰ 3খনকৈ গুৰুত্বপূৰ্ণ বৈঠক। AICCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত এই বিশেষ বৈঠক অনুষ্ঠিত হ'ব। APCCৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত চলিব এই বৈঠক। আৰু বৈঠকত 26 বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰক লৈ আলোচনা কৰা হ'ব। ইস্তাহাৰত কোনবোৰ বিষয় থাকিব সেই সন্দৰ্ভত কৰা হ'ব আলোচনা। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হ'ব এই বৈঠক কেইখন। আৰু লগতে BTCক লৈ চলিব দ্বিতীয়খন গুৰুত্বপূৰ্ণ বৈঠক। BTC নিৰ্বাচনত কংগ্ৰেছে ভোট কিয় নাপালে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা চলিব দ্বিতীয়খন বৈঠকত।